ৰাজ্যিক সভাপতি হিচাপে আৰু মোৰ লগত কেইজনমান কৰ্মী লৈ চিৰাং ডিষ্ট্ৰিক্টৰ সোনা হোটেলত আমি এই সংবাদমেল আয়োজন কৰিছোঁ। যিহেতু আপোনালোকে জানে সন্মুখত 2026 বিধানসভা আমাৰ সন্মুখত আহি আছে আৰু ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠৱালে দলে অসমত 30ৰ পৰা 40টা সিটত অংশগ্ৰহণ কৰিম বুলি আমি সাজু হৈছোঁ। আমাৰ মাইনৰিটি সেলৰ যিজন আমাৰ অসমৰ প্ৰেসিডেন্ট ৰাজাউল কৰিম ডাঙৰীয়াক আমি অতিৰিক্ত কিছুমান দায়িত্ব দিবৰ কাৰণে এই সংবাদমেলখন আহ্বান কৰিছোঁ। আৰু লগত তেওঁৰ লগত থাকিব আমাৰ ভাইস প্ৰেসিডেন্ট ষ্টেটৰ আমজাদ আলী ডাঙৰীয়া। এখেতসকলক আমি অতিৰিক্ত দায়িত্ব দিব বিচাৰিছোঁ এইটোৱে যিহেতু ইলেকশ্যন আহি আছে। আমাৰ লোৱাৰ আসামত ইলেকশ্যন আৰু যিখন আমাৰ লোৱাৰ আসাম কমিটি থাকিব দুইজনকে প্ৰেসিডেন্ট আৰু জেনেৰেল সেক্ৰেটাৰীৰ দায়িত্ব আজি অৰ্পণ কৰিলোঁ। আৰু তেওঁলোকৰ যোগেৰে আমি লোৱাৰ আসামত বিধানসভা আৰু আমাৰ যি নামনি অসমৰ যি কমিটিবিলাক গঠন হ'ব তেওঁলোক দুইজনৰ তৰফৰ পৰা এইখিনি কাম আগুৱাই যাব বুলি মই আহ্বান জনাই তেওঁলোকক এই নমিনেশ্যন কৰিছোঁ আৰু দুইজনকে ইয়াৰে এপইণ্টমেণ্ট আজি প্ৰদান কৰিছোঁ। ইস্যু বুলি ক'লে বহুতখিনি ইস্যু আছে। আমি জানো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি ডেভেলপ কৰিছে আৰু আমিও NDA চৰকাৰ এটা অংশীদাৰ তেওঁলোকৰ লগত আমাৰ এলায়েন্স আছে। আমাৰ তেওঁলোকে কৰাৰ মাজতো কিছুমান আশা কৰবাত নহয় কৰবাত ৰৈ গৈছে। আমাৰ যেনে নিবনুৱা সমস্যা, অকল চাকৰি কৰিলেই যে হ'ব সেনেকুৱা নহয়। অসমত বিভিন্ন ধৰণৰ কাম কৰি আছে। আমাৰ উঠি অহা নৱপ্ৰজন্মই ব্যৱসায়টো কৰিব পাৰে, লঘু উদ্যোগ কৰিব পাৰে, বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। ইয়াৰ ওপৰত শিক্ষাৰ ওপৰতো কিছুমান আমি কাম কৰিব পাৰোঁ, কনষ্ট্ৰাকশ্যনৰ ওপৰত কাম কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। এইবিলাক ইস্যু লৈ হ'লেও আমি ৰাইজৰ মাজত আমি আহিবলৈ পাৰিম বুলি মই আশাবাদী। জয় আৰু পৰাজয়টো এইটো কোনেও ক'ব নোৱাৰে, কাৰণ গোটেইখিনি কাম ৰাইজৰ ওপৰত থাকে। বাঘা বাঘা বীৰো সময়ত গৈ হাৰ মানি যায় আৰু একদম ন্যূনতম মানুহ কেতিয়াবা জিকি ওলাই গুচি যায়, কাৰণ ভোট কোনে কাক দিব কেতিয়াও কৈ নুফুৰে। গতিকে আমি আশাবাদী যে আমাৰ এইবাৰ এই 40টা সিটত 3জন বা 4জন আমাৰ কেণ্ডিডেট ওলাই যাব বুলি আমি আশাবাদী। 14 তাৰিখৰ মিটিঙত হয়তো আৰু 10-15খন আমি আসনৰ প্ৰত্যাশী প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিম। ৰাইজক এটাই কম, যিহেতু আমাৰ বাবা চাহেব আম্বেদকাৰৰ আইডিঅলজি চলা দল, আমাৰ কোনো জাতি ধৰ্মৰ ওপৰত আমি কাম নকৰোঁ, আমি তেওঁৰ আইডিঅলজিৰ ওপৰত কৰোঁ। সকলোৱে মিলি জুলি আমাৰ ৰাজ্যখন আগুৱাই নিব লাগিব। গতিকে তাৰ কাৰণে তেওঁলোকৰ যিটো বিবেকৰ ভোট, সেই বিবেকৰ ভোট দি পেলাই এখন সুস্থ সমাজ গঢ়িব বুলি মই আশাবাদী। প্ৰথমতে অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আহি থকা মাঘ বিহুৰ সকলোকে শুভেচ্ছা যাচিছোঁ। আজি ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠৱালে দলৰ ৰাজ্যিক সভাপতি হিচাপে আৰু মোৰ লগত কেইজনমান কৰ্মী লৈ চিৰাং ডিষ্ট্ৰিক্টৰ সোনা হোটেলত আমি এই সংবাদমেল আয়োজন কৰিছোঁ। যিহেতু আপোনালোকে জানে সন্মুখত 2026 বিধানসভা আমাৰ সন্মুখত আহি আছে আৰু ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আঠৱালে দলে অসমত 30ৰ পৰা 40টা সিটত অংশগ্ৰহণ কৰিম বুলি আমি সাজু হৈছোঁ। আমাৰ মাইনৰিটি সেলৰ যিজন আমাৰ অসমৰ প্ৰেসিডেন্ট ৰাজাউল কৰিম ডাঙৰীয়াক আমি অতিৰিক্ত কিছুমান দায়িত্ব দিবৰ কাৰণে এই সংবাদমেলখন আহ্বান কৰিছোঁ। আৰু লগত তেওঁৰ লগত থাকিব আমাৰ ভাইস প্ৰেসিডেন্ট ষ্টেটৰ আমজাদ আলী ডাঙৰীয়া। এখেতসকলক আমি অতিৰিক্ত দায়িত্ব দিব বিচাৰিছোঁ এইটোৱে যিহেতু ইলেকশ্যন আহি আছে। আমাৰ লোৱাৰ আসামত ইলেকশ্যন আৰু যিখন আমাৰ লোৱাৰ আসাম কমিটি থাকিব দুইজনকে প্ৰেসিডেন্ট আৰু জেনেৰেল সেক্ৰেটাৰীৰ দায়িত্ব আজি অৰ্পণ কৰিলোঁ। আৰু তেওঁলোকৰ যোগেৰে আমি লোৱাৰ আসামত বিধানসভা আৰু আমাৰ যি নামনি অসমৰ যি কমিটিবিলাক গঠন হ'ব তেওঁলোক দুইজনৰ তৰফৰ পৰা এইখিনি কাম আগুৱাই যাব বুলি মই আহ্বান জনাই তেওঁলোকক এই নমিনেশ্যন কৰিছোঁ আৰু দুইজনকে ইয়াৰে এপইণ্টমেণ্ট আজি প্ৰদান কৰিছোঁ। ইস্যু বুলি ক'লে বহুতখিনি ইস্যু আছে। আমি জানো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি ডেভেলপ কৰিছে আৰু আমিও NDA চৰকাৰ এটা অংশীদাৰ তেওঁলোকৰ লগত আমাৰ এলায়েন্স আছে। আমাৰ তেওঁলোকে কৰাৰ মাজতো কিছুমান আশা কৰবাত নহয় কৰবাত ৰৈ গৈছে। আমাৰ যেনে নিবনুৱা সমস্যা, অকল চাকৰি কৰিলেই যে হ'ব সেনেকুৱা নহয়। অসমত বিভিন্ন ধৰণৰ কাম কৰি আছে। আমাৰ উঠি অহা নৱপ্ৰজন্মই ব্যৱসায়টো কৰিব পাৰে, লঘু উদ্যোগ কৰিব পাৰে, বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। ইয়াৰ ওপৰত শিক্ষাৰ ওপৰতো কিছুমান আমি কাম কৰিব পাৰোঁ, কনষ্ট্ৰাকশ্যনৰ ওপৰত কাম কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। এইবিলাক ইস্যু লৈ হ'লেও আমি ৰাইজৰ মাজত আমি আহিবলৈ পাৰিম বুলি মই আশাবাদী। জয় আৰু পৰাজয়টো এইটো কোনেও ক'ব নোৱাৰে, কাৰণ
গোটেইখিনি কাম ৰাইজৰ ওপৰত থাকে। বাঘা বাঘা বিৰো সময়ত গৈ হাৰ মানি যায় আৰু একদম ন্যূনতম মানুহ কেতিয়াবা জিকি ওলাই গুচি যায়। কাৰণ ভোট কোনে কাক দিব কেতিয়াও কৈ নুফুৰে। গতিকে আমি আশাবাদী যে আমাৰ এইবাৰ এই 40টা চিটত 3জন বা 4জন আমাৰ কেণ্ডিডেট ওলাই যাব বুলি আমি আশাবাদী। 14 তাৰিখৰ মিটিঙত হয়তো আৰু 10-15খন আমি আসনৰ প্ৰত্যাশী প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিম। ৰাইজক এটাই কম, যিহেতু আমাৰ বাবা চাহেব আম্বেদকাৰৰ আইডিঅলজি চলা দল, আমাৰ কোনো জাতি ধৰ্মৰ ওপৰত আমি কাম নকৰোঁ, আমি তেওঁৰ আইডিঅলজিৰ ওপৰত কৰোঁ। সকলোৱে মিলি জুলি আমাৰ ৰাজ্যখন আগুৱাই নিব লাগিব। গতিকে তাৰ কাৰণে তেওঁলোকৰ যিটো বিবেকৰ ভোট, সেই বিবেকৰ ভোট দি পেলাই এখন সুস্থ সমাজ গঢ়িব বুলি মই আশাবাদী। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আহি থকা মাঘ বিহুৰ সকলোকে শুভেচ্ছা যাচিছোঁ। আজি ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া আঠৱালে দলৰ ৰাজ্যিক সভাপতি হিচাপে আৰু মোৰ লগত কেইজনমান কৰ্মী লৈ চিৰাং ডিষ্ট্ৰিক্টৰ সোনা হোটেলত আমি এই সংবাদমেল আয়োজন কৰিছোঁ। যিহেতু আপোনালোকে জানে সন্মুখত 2026ৰ বিধানসভা আমাৰ সন্মুখত আহি আছে আৰু ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া আঠৱালে দলে অসমত 30ৰ পৰা 40টা চিটত অংশগ্ৰহণ কৰিম বুলি আমি সাজু হৈছোঁ। আমাৰ মাইনৰিটি চেলৰ যিজন আমাৰ অসমৰ প্ৰেচিডেণ্ট ৰজাউল কৰিম ডাঙৰীয়াক আমি অতিৰিক্ত কিছুমান দায়িত্ব দিবৰ কাৰণে এই সংবাদমেলখন আহ্বান কৰিছোঁ। আৰু লগত তেওঁৰ লগত থাকিব আমাৰ ভাইচ প্ৰেচিডেণ্ট ষ্টেটৰ আমজাদ আলী ডাঙৰীয়া। এখেতসকলক আমি অতিৰিক্ত দায়িত্ব দিব বিচাৰিছোঁ এইটোৱে, যিহেতু ইলেকশ্যন আহি আছে। আমাৰ লোৱাৰ আছামত ইলেকশ্যন আৰু যিখন আমাৰ লোৱাৰ আছাম কমিটি থাকিব, দুইজনকে প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰীৰ দায়িত্ব আজি অৰ্পণ কৰিলোঁ। আৰু তেওঁলোকৰ যোগেৰে আমি লোৱাৰ আছামত বিধানসভা আৰু আমাৰ যি নামনি অসমৰ যি কমিটিবিলাক গঠন হ'ব, তেওঁলোক দুইজনৰ তৰফৰ পৰা এইখিনি কাম আগুৱাই যাব বুলি মই আহ্বান জনাই তেওঁলোকক এই নমিনেশ্যন কৰিছোঁ আৰু দুইজনকে ইয়াৰে এপইণ্টমেণ্ট আজি প্ৰদান কৰিছোঁ। ইছ্যু বুলি ক'লে বহুতখিনি ইছ্যু আছে। আমি জানো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি ডেভেলপ কৰিছে আৰু আমিও NDA চৰকাৰ এটা অংশীদাৰ দল, তেওঁলোকৰ লগত আমাৰ এলায়েন্স আছে। আমাৰ তেওঁলোকে কৰাৰ মাজতো কিছুমান আশা ক'ৰবাত নহয় ক'ৰবাত ৰৈ গৈছে। আমাৰ যেনে নিবনুৱা সমস্যা, অকল চাকৰি কৰিলেই যে হ'ব সেনেকুৱা নহয়। অসমত বিভিন্ন ধৰণৰ কাম কৰি আছে। আমাৰ উঠি অহা নৱপ্ৰজন্মই ব্যৱসায়টো কৰিব পাৰে, লঘু উদ্যোগ কৰিব পাৰে, বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। ইয়াৰ ওপৰত শিক্ষাৰ ওপৰতো কিছুমান আমি কাম কৰিব পাৰোঁ, কনষ্ট্ৰাকশ্যনৰ ওপৰত কাম কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। এইবিলাক ইছ্যু লৈ হ'লেও আমি ৰাইজৰ মাজত আমি আহিবলৈ পাৰিম বুলি মই আশাবাদী। জয় আৰু পৰাজয়টো এইটো কোনেও ক'ব নোৱাৰে, কাৰণ গোটেইখিনি কাম ৰাইজৰ ওপৰত থাকে। বাঘা বাঘা বিৰো সময়ত গৈ হাৰ মানি যায় আৰু একদম ন্যূনতম মানুহ কেতিয়াবা জিকি ওলাই গুচি যায়। কাৰণ ভোট কোনে কাক দিব কেতিয়াও কৈ নুফুৰে। গতিকে আমি আশাবাদী যে আমাৰ এইবাৰ এই 40টা চিটত 3জন বা 4জন আমাৰ কেণ্ডিডেট ওলাই যাব বুলি আমি আশাবাদী। 14 তাৰিখৰ মিটিঙত হয়তো আৰু 10-15খন আমি আসনৰ প্ৰত্যাশী প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিম। ৰাইজক এটাই কম, যিহেতু আমাৰ বাবা চাহেব আম্বেদকাৰৰ আইডিঅলজি চলা দল, আমাৰ কোনো জাতি ধৰ্মৰ ওপৰত আমি কাম নকৰোঁ, আমি তেওঁৰ আইডিঅলজিৰ ওপৰত কৰোঁ। সকলোৱে মিলি জুলি আমাৰ ৰাজ্যখন আগুৱাই নিব লাগিব। গতিকে তাৰ কাৰণে তেওঁলোকৰ যিটো বিবেকৰ ভোট, সেই বিবেকৰ ভোট দি পেলাই এখন সুস্থ সমাজ গঢ়িব বুলি মই আশাবাদী। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আহি থকা মাঘ বিহুৰ সকলোকে শুভেচ্ছা যাচিছোঁ। আজি ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া আঠৱালে দলৰ ৰাজ্যিক সভাপতি হিচাপে আৰু মোৰ লগত কেইজনমান কৰ্মী লৈ চিৰাং ডিষ্ট্ৰিক্টৰ সোনা হোটেলত আমি এই সংবাদমেল আয়োজন কৰিছোঁ। যিহেতু আপোনালোকে জানে সন্মুখত 2026ৰ বিধানসভা আমাৰ সন্মুখত আহি আছে আৰু ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া আঠৱালে দলে অসমত 30ৰ পৰা 40টা চিটত অংশগ্ৰহণ কৰিম বুলি আমি সাজু হৈছোঁ। আমাৰ মাইনৰিটি চেলৰ যিজন আমাৰ অসমৰ প্ৰেচিডেণ্ট ৰজাউল কৰিম ডাঙৰীয়াক আমি অতিৰিক্ত কিছুমান দায়িত্ব দিবৰ কাৰণে এই সংবাদমেলখন আহ্বান কৰিছোঁ। আৰু লগত তেওঁৰ লগত থাকিব আমাৰ ভাইচ প্ৰেচিডেণ্ট ষ্টেটৰ আমজাদ আলী ডাঙৰীয়া। এখেতসকলক আমি অতিৰিক্ত দায়িত্ব দিব বিচাৰিছোঁ এইটোৱে, যিহেতু ইলেকশ্যন আহি আছে। আমাৰ লোৱাৰ আছামত ইলেকশ্যন আৰু যিখন আমাৰ লোৱাৰ আছাম কমিটি থাকিব, দুইজনকে প্ৰেচিডেণ্ট আৰু জেনেৰেল ছেক্ৰেটাৰীৰ দায়িত্ব আজি অৰ্পণ কৰিলোঁ। আৰু তেওঁলোকৰ যোগেৰে আমি লোৱাৰ আছামত
বিধানসভা আৰু আমাৰ যি নামনি অসমৰ যি কমিটিবিলাক গঠন হ'ব তেওঁলোক দুইজনৰ তৰফৰ পৰা এইখিনি কাম আগুৱাই যাব বুলি মই আহ্বান জনাই তেওঁলোকক এই নমিনেশ্যন কৰিছো আৰু দুইজনকে ইয়াৰে এপইণ্টমেণ্ট আজি প্ৰদান কৰিছো। ইছ্যু বুলি ক'লে বহুতখিনি ইছ্যু আছে। আমি জানো যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুতখিনি ডেভেলপ কৰিছে আৰু আমিও NDA চৰকাৰৰ এটা অংশীদাৰ দল, তেওঁলোকৰ লগত আমাৰ এলায়েন্স আছে। আমাৰ তেওঁলোকে কৰাৰ মাজতো কিছুমান আখোৱা ক'ৰবাত নহয় ক'ৰবাত ৰৈ গৈছে। আমাৰ যেনে নিবনুৱা সমস্যা, অকল চাকৰি কৰিলেই যে হ'ব সেনেকুৱা নহয়। অসমত বিভিন্ন ধৰণৰ কাম পৰি আছে। আমাৰ উঠি অহা নৱপ্ৰজন্মই ব্যৱসায়টো কৰিব পাৰে, লঘু উদ্যোগ কৰিব পাৰে, বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। ইয়াৰ ওপৰত শিক্ষাৰ ওপৰতো কিছুমান আমি কাম কৰিব পাৰোঁ, কনষ্ট্ৰাকশ্যনৰ ওপৰত কাম কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ। এইবিলাক ইছ্যু লৈ হ'লেও আমি ৰাইজৰ মাজত আমি আহিবলৈ পাৰিম বুলি মই আশাবাদী। জয় আৰু পৰাজয়টো এইটো কোনেও ক'ব নোৱাৰে, কাৰণ গোটেইখিনি কাম ৰাইজৰ ওপৰত থাকে। বাঘা বাঘা বীৰো সময়ত গৈ হাৰ মানি যায় আৰু একদম ন্যূনতম মানুহ কেতিয়াবা জিকি ওলাই গুচি যায়, কাৰণ ভোট কোনে কাক দিব কেতিয়াও কৈ নুফুৰে। গতিকে আমি আশাবাদী যে আমাৰ এইবাৰ এই 40টা চিটত 3জন বা 4জন আমাৰ কেণ্ডিডেট ওলাই যাব বুলি আমি আশাবাদী। 14 তাৰিখৰ মিটিঙত হয়তো আৰু 10-15খন আমি আসনৰ প্ৰত্যাশী প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিম। ৰাইজক এটাই কম, যিহেতু আমাৰ বাবা চাহেব আম্বেদকাৰৰ আইডিঅলজি চলা দল, আমাৰ কোনো জাতি ধৰ্মৰ ওপৰত আমি কাম নকৰোঁ, আমি তেওঁৰ আইডিঅলজিৰ ওপৰত কৰোঁ। সকলোৱে মিলি জুলি আমাৰ ৰাজ্যখন আগুৱাই